নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফৰ্মেটৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত প্ৰতিখন বিদ্যালয়ৰ বাবে অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰ্মেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰ্মেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ছাৰ বাইদেউসকল ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে যোৱা 14/2/2025 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰে প্ৰতিখন জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইনস্পেক্টৰ অফ স্কুল তথা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি। ইয়াৰ ছাবজেক্টটো হৈছে ৰিগাৰ্ডিং পিৰিয়ডিক এছেছমেণ্ট টেষ্ট, চমুকৈ PAT ফৰ ষ্টুডেণ্টছ অফ ক্লাছ 6, 7 and 8 হেভিং ফেচিলিটি অফ টেলি এডুকেশ্যন এণ্ড স্মাৰ্ট ক্লাছৰুম। ইয়াত কি লিখিছে চাওঁ আহকচোন। উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, ইট ইজ টু ইনফৰ্ম ইউ ডেট দ্য পিৰিয়ডিক এছেছমেণ্ট টেষ্ট ফৰ ষ্টুডেণ্টছ অফ ক্লাছ 6, 7 and 8 হেভিং ফেচিলিটি অফ টেলি এডুকেশ্যন এণ্ড স্মাৰ্ট ক্লাছৰুম উইল বি হেল্ড অন 20 February 2025। অৰ্থাৎ ক্লাছ 6, 7 আৰু 8ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, অৰ্থাৎ যিসমূহ বিদ্যালয়ত টেলি এডুকেশ্যন আৰু স্মাৰ্ট ক্লাছৰুম আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে, সেই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অহা 20 February 2025 তাৰিখে এটা বিশেষ টেষ্ট অনুষ্ঠিত কৰা হ'ব, অৰ্থাৎ পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অনুষ্ঠিত কৰা হ'ব। আৰু ইয়াত লিখিছে দ্য টেষ্ট উইল বি হেল্ড ফৰ দ্য স্কুলছ হেভিং আছামিজ মিডিয়াম ষ্টুডেণ্টছ, অৰ্থাৎ যিসমূহ বিদ্যালয়ত আছামিজ মিডিয়াম প্ৰৱৰ্তিত হৈ আছে সেই বিদ্যালয়সমূহত এই টেষ্টটো অনুষ্ঠিত কৰা হ'ব। There are 5,214 schools having Assamese medium having 7,20,460 students in class 6 to 8, অৰ্থাৎ 5,214খন বিদ্যালয়ত অসমীয়া মাধ্যমৰ প্ৰৱৰ্তিত হৈ আছে আৰু ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 7,20,460 জন। এই ষ্টুডেণ্টখিনিৰ কাৰণে এই বিশেষ পিৰিয়ডিক এছেছমেণ্ট টেষ্টটো অনুষ্ঠিত কৰা হ'ব অহা 20 ফেব্ৰুৱাৰীৰ পৰা। ইয়াত নিৰ্দিষ্ট লিষ্টসমূহ ইয়াত এনক্ল'জ কৰি দিয়া হৈছে। আৰু এই পিৰিয়ডিক এছেছমেণ্টটো কোনকেইটা বিষয়ৰ ওপৰত হ'ব সেইটো লক্ষ্য কৰক। আছামিজ, ছায়েন্স আৰু মেথেমেটিক্সৰ ওপৰত এই পিৰিয়ডিক এছেছমেণ্টটো হ'ব। আৰু প্ৰশ্নৰ সংখ্যা প্ৰতিটো বিষয়ত 15টাকৈ থাকিব। সৰ্বমুঠ 45টা প্ৰশ্ন থাকিব। 3, 15, 45। দ্য ফলোয়িং এক্টিভিটিজ নিড টু বি কেৰিড আউট ফৰ স্মুথ কণ্ডাক্ট অফ দ্য পেট। ইয়াত কেইটামান পইণ্ট দিয়া হৈছে। দ্য টেষ্ট ফৰ অল 3 ক্লাছেছ উইল বি হেল্ড অন দ্য ছেম ডে, অৰ্থাৎ তিনিওটা ক্লাছৰ বাবে যিটো টেষ্ট অনুষ্ঠিত কৰা হ'ব পিৰিয়ডিক টেষ্ট, সেই টেষ্টটো একেদিনাখনেই অনুষ্ঠিত কৰিব লাগিব। দ্য স্কুলছ নিড টু স্পেচিফাই এটলিষ্ট 3 টিচাৰ্ছ ফৰ ইচ অফ দ্য ছাবজেক্ট টু কণ্ডাক্ট দ্য পেট ফৰ দ্য ৰেচপেক্টিভ ক্লাছেছ, অৰ্থাৎ বিদ্যালয়খনৰ তৰফৰ পৰা অতি কমেও 3গৰাকী শিক্ষক এই পৰীক্ষাটো কণ্ডাক্ট কৰিবৰ কাৰণে বাছি দিব লাগিব। আৰু টাইমিঙৰ ক্ষেত্ৰত প্ৰতিটো ক্লাছৰ বাবে 1.5 ঘণ্টা নিৰ্ধাৰণ কৰা হৈছে, অৰ্থাৎ 90 মিনিট ধাৰ্য কৰা হৈছে। ক্লাছ 6ৰ বাবে পুৱা 9:30 বজাৰ পৰা 11 বজালৈ, ক্লাছ 7ৰ বাবে 11:30 বজাৰ পৰা 1 বজালৈ আৰু ক্লাছ 8ৰ বাবে 1:30 বজাৰ পৰা আবেলি 3 বজালৈ এই পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব বুলি ইয়াত কোৱা হৈছে। আৰু কুৱেশ্যন পেপাৰসমূহ টেলি ক্লাছ থকা বিদ্যালয়সমূহৰ যি প্ৰজেক্টৰ স্ক্ৰীণ থাকে, স্মাৰ্ট ক্লাছৰ যি ব্যৱস্থা থাকে, তাত 15 মিনিট আগতীয়াকৈ ডিছপ্লে কৰিব লাগিব বুলি কোৱা হৈছে। আৰু দ্য টেষ্টিং এণ্ড ট্ৰেইনিং অফ ডিছপ্লেইং চেম্পল কুৱেশ্যন পেপাৰ্ছ উইল বি হেল্ড অন 19 February 2025, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক যি কুৱেশ্যন পেপাৰ ডিছপ্লে কৰিব লাগিব সেই প্ৰক্ৰিয়াটোৰ বাবে এক বিশেষ ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে। সেইটো 19 February 2025 তাৰিখে অনুষ্ঠিত কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ তেওঁলোকৰ ক্লাছৰ বহীত যি নিয়মীয়া বহী থাকে সেই বহীত কৰিব লাগিব আৰু শিক্ষকসকলে সেইসমূহ চেক কৰিব। লগতে তাৰ এগেইনষ্টত মাৰ্ক দিয়াৰ ব্যৱস্থা আছে, যিটো PAT চাৰ্টবৰ্ড বুলি কোৱা হৈছে, তাত মাৰ্কিঙৰ ব্যৱস্থা কৰিব লাগিব। এই চাৰ্টবৰ্ড ব্যৱস্থাটোৰ বিষয়ে ডিষ্ট্ৰিক্ট ব্লক MIS কোঅৰ্ডিনেটৰসকলৰ বাবে এটা বিশেষ ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে, যিটো 15 February 2025 তাৰিখে ইতিমধ্যে হৈ গ'ল। তাৰ পাছত দ্য ট্ৰেইনিং অফ টিচাৰ্ছ অন দ্য ইউজ অফ চাৰ্টবৰ্ড টু ছাবমিট দ্য ৰেছপন্স উইল বি হেল্ড ফ্ৰম 17 to 19 February, এইটো ইতিমধ্যে হৈ গৈছে। দ্য ৰেছপন্স অফ দ্য কুৱেশ্যনছ
answers of individual students should be submitted in the chatbot for the students from 21st February 2025 to 28 February 2025 এই সময়খিনিৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলৰ যি ৰেছপন্স এনচাৰসমূহ তেওঁলোকে chatbotৰ যোগেদি সাবমিট কৰিব লাগিব গতিকে ছাৰ বাইদেউসকল এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ তথ্যখিনিৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব যদি এই তথ্যখিনিৰ পৰা উপকৃত হোৱা বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি লাইক কৰিব ভিডিঅ'টো লগতে আপোনালোকৰ মন্তব্য প্ৰকাশ কৰিব ধন্যবাদ